বোধগম্য হৈছে আৰু যদি ভালদৰে বোধগম্য হৈছে অশেষ ফলপ্ৰসূ হ'ব। কাৰণ তেখেতৰ বক্তব্যত তোমালোকক এটা উপদেশমূলক বাণী প্ৰতিফলন হোৱা দেখিছোঁ আৰু এই বস্তুটোৱে তোমালোকৰ জীৱনত অহা কেইদিনমান পিছতে অৰ্থাৎ 10 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ ফলপ্ৰসূ মানে লাগতিয়াল হ'ব পাৰে। গতিকে তোমালোকে আখৰে আখৰে এইবিলাক মানি লৈ পালন কৰিবলৈ চেষ্টা কৰিবা। খুব ধুনীয়া ভাষণ দিয়াইছে। মই পুনৰবাৰ আমাৰ সহকৰ্মী ডাঙৰীয়া দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত ইতিমধ্যে আমাৰ সম্বৰ্ধনা পৰ্বত ৰৈ যোৱা দুগৰাকী আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী সীমাৱতী আৰু মৌচুমী সম্বৰ্ধনা পৰ্ব আমি টানি আনিছোঁ। তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিব বিদায়ী ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা। গতিকে মই এই কাৰ্যটো এইখিনিতে আগবঢ়াবৰ কাৰণে বৰখাক জনাইছোঁ। এইখিনিতে মৌচুমী বাইদেউ আৰু সীমাৱতী বাইদেউ উপস্থিত হৈছেহি। আমি তেওঁলোকক সম্বৰ্ধনা জনাবলৈ উপস্থিত হৈছোঁ। সন্মানীয় সীমাৱতী বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব 10 মানৰ ছাত্ৰী সুপ্ৰিয়া দেৱী। ইয়াৰ পাছত সন্মানীয় মৌচুমী বাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব 10 মানৰ ছাত্ৰ নিশান সিংহা। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আমি আগবাঢ়ো। ইয়াৰ পিছত মই দিনটোৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুটা কথা ক'বৰ কাৰণে আমাৰ এইখন বিদ্যালয়ৰে জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰীমতী বজুশ্ৰী বাইদেউক মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আজি তোমালোকৰ এই বিদায় সভাৰ সভাপতি মহোদয় আৰু লগতে আমাৰ প্ৰিয় শিক্ষয়িত্ৰীবৃন্দ আৰু লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকতো বিদায়ী বুলি কৰিছা ঠিকেই আছে, কিয় আগতে পাইছে নে পোৱা নাই নাজানো, আমিতো পাইছিলোঁ। ঘড়ীটোৱে কয় শুনা টিক টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক। বুজি পাইছা? সময় ৰখি থাকে নেকি? কাৰো বাবে সময়ে ৰখি নাথাকে। আমি সেই সময়ৰ লগতে আমি খোজ মিলাই যাব লাগিব, হয় নে নহয়? তোমালোকে এতিয়া পঢ়িবলৈ হলে সময়টো কেনেকৈ মিলাবা? ভাত খাওঁতে কেনেকে খাব লাগিব, গা ধুওঁতে কেনেকে ধুব লাগিব, পঢ়োতে কেনেকে এইবিলাক চব সময়ৰ লগত মিলাই গলেহে তোমালোকে জীৱনত উন্নতি কৰিব পাৰিবা। আৰু দেখিছো মানে তোমালোকৰ মানে ছাত্ৰ জীৱনৰ 4টা মূল উদ্দেশ্য আছে। প্ৰথমটো হৈছে নিজৰ কাৰণে তোমালোকে কি কৰিব লাগিব? পঢ়িব লাগিব। তাৰমানে পঢ়িলেহে তোমালোকে আন্ধাৰৰ পৰা পোহৰলৈ যাব পাৰিবা। কথা বুজিছা? তো কয় সাকসেস ইজ মাই শ্যাডো। গতিকে আমাৰ লগতে অনবৰতে আমাৰ চাহটো আছে নে নাই? আছে ন? গতিকে আমি চাহটো আন্ধাৰত দেখা পাওঁ নে?
নাপাওঁ। পোহৰ যিমান হয় আমাৰ ছাঁটো সিমান বাঢ়ি যায়। গতিকে ছাঁটো বাঢ়ি যাবৰ কাৰণে আমি কি কৰিব লাগিব? অভ্যাস কৰিব লাগিব, যত্ন কৰিব লাগিব এজন মানুহ হ'বলৈ। সেইখিনি থাকিলে তাৰপিছত নিজৰ কাৰণে ভাবিলা, ঘৰখনৰ কাৰণেও চাব লাগিব। তাৰপিছত তুমি কি কৰিবা? পঢ়া শুনা শেষ কৰি সেইখিনিও তুমি চাব লাগিব। তাৰপিছত তুমি আকৌ সমাজখনো চাব লাগিব। সমাজ আৰু ছাত্ৰ একদম বৃহৎ এটা অংশ, বুজিছা? গতিকে এইখিনি সকলো তোমালোকে মিলি চলিব পাৰিলেহে জীৱনত সফল হ'ব পাৰিবা। আৰু তোমালোকে খালি শুনিছাহে, পঢ়িছা যে খালি কুৱেশ্যন এনচাৰখিনি পঢ়ি পেলাই পৰীক্ষা দিলে নহ'ব। চব কুৱেশ্যন এনচাৰ একেই হ'ব অল আছামত, হয়নে নহয়? প্ৰশ্নবিলাক সকলোৰে একেই হ'ব, সকলোৰে একেই উত্তৰ কৰিবা। কিন্তু কিতাপৰ ভিতৰত কি আছে সেইখিনি কিন্তু তোমালোকে সকলোৱে বুজি পোৱা নাই। আমুক লেচনটো কিমান, আমুক পাঠটো কিমান নম্বৰ লেচনৰ আছিল কোনোবাই ক'ব পাৰিবানে? নাই। আৰু ছাইডত কিতাপত কি লিখা থাকে? কিতাপখন কোনে, কবিজন কোন আছিল, কিতাপখন কোনে ৰচনা কৰিছিল, কেতিয়া, সেইবিলাক তোমালোকে চোৱা নাই। প্ৰশ্ন পঢ়িব লাগে, পঢ়ি গৈছা, উত্তৰ দিব লাগে, দি গৈছা। কিতাপৰ মূল্য তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই। সকলো এফালৰ পৰা পঢ়ি যাব লাগিব, বুজিব লাগিব ক'ত কি আছে। বুজি পাইছা মই কি কৈছো? সেইখিনি অকল পঢ়িলে, পৰীক্ষা দিলে, পাছ কৰিলে, ৰেংক 1 হ'লে, 2 হ'লে সেইটো পঢ়া নহয়। পঢ়াৰ লগতে সকলো থাকিব লাগিব। এতিয়া শুনা, আমিতো এনে শুনি আহিছো আৰ্লি টু বেড এণ্ড আৰ্লি টু ৰাইজ, হয়নে? মেক্স এ মেন হেল্ডি, ৱেল্ডি এণ্ড ৱাইজ। এতিয়া তোমালোকে সোনকালে উঠা নে? সোনকালে শুৱা নে? পঢ়া নে সময়মতে? চব সোমাই গ'ল। গতিকে মই এইবিলাক বেছি আৰু দীঘল নকৰোঁ। মা দেউতাৰ পিছত আমাৰ শিক্ষাগুৰুসকল তোমালোকৰ ঈশ্বৰ বুলি ভাবি ল'বা, সেইখিনি বেয়া নাপাবা। আৰু তোমালোক যাতে, তোমালোকতো বিদায় মানে কি, আমিতো তোমালোককতো একেবাৰে বিদায় দিয়া নাই নহয়। তোমালোক যাতে আকৌ পৰীক্ষা দিবা, হায়াৰ ছেকেণ্ডেৰী পাবাগৈ, কলেজ পাবাগৈ, ডাঙৰ ডাঙৰ মানুহ হৈ আহিবা। তাৰপিছত আমাক তেতিয়া লগ পালে আমাক ক'বা, বাইদেউ আমি আমুক তামুক, তেতিয়া আমাৰ মনটো ভাল লাগে। কিছুমানে কি কৰে, দেখিলেও নেদেখা বাও জোৰে, সেইবিলাক নকৰিবা। তোমালোক যেতিয়া ডাঙৰ মানুহ হ'বা, আমাক বাইদেউ বুলি যেতিয়া মাতিবা, তেতিয়া আমাৰ মনটো কেনেকুৱা লাগে, একেবাৰে ভাল লাগি যায়। গতিকে তোমালোকে ভালকে পঢ়া আৰু তোমালোকৰ ভৱিষ্যত জীৱনৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলো যাতে উন্নতি হোৱা। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ বাইদেউ। তোমালোকক উদ্দেশ্যি দিনটোৰ লগত সংগতি ৰাখি খুব মূল্যৱান আৰু আধ্যাত্মিক তথ্যৰে তোমালোকক বক্তব্য প্ৰদান কৰিছে। আশা ৰাখিছোঁ তোমালোকে কিছু না কিছু ফলপ্ৰসূ হ'ব। যিখিনি বাইদেৱে তোমালোকক মূল মন্ত্ৰৰ আধাৰ হিচাপে আগবঢ়াইছে, মই আশা ৰাখিছোঁ আজি উপস্থিত থকা সকলো ছাত্ৰ ছাত্ৰীয়ে কম বেছি পৰিমাণে বোধগম্য হৈছে। তেওঁলোকৰ জীৱনৰ গতিত আগুৱাই যাবৰ কাৰণে মই প্ৰেৰণাদায়ক এটা মন্ত্ৰ দিছে বুলি অনুভৱ কৰিছোঁ। মই পুনৰবাৰ বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত কেৱল বিদায়ী ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তোমালোকৰ অতি শ্ৰদ্ধা তথা মৰমৰ সীমাৱতী আৰু মৌচুমীৰ উদ্যোগত সকলো শিক্ষক শিক্ষয়িত্ৰী সহযোগত এটি উপহাৰ প্ৰদান কৰিছে। কেৱল আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰা 10মান শ্ৰেণীৰ বিদায়ী ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে
তোমালোকৰ এই অসীম ছাৰীৰ নামবিলাক মাতি থাকিব। সকলো ষ্টুডেণ্ট আহক, আহি পেলাই এটা এটাকে তোমালোকে এইটো ল'বা দেই। শৃংখলাবদ্ধ বজাই ৰাখিবা, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধ, খুব ডিচিপ্লিন মেইনটেইন কৰিবা দেই।